ভগতৰ সংগত পবিত্ৰ ভৈল চিত্ত বালি খাবন চিয়া চাৰি কৰিলা মন হেন দেখি মোৰ পুত্ৰ বল কৰে মন পাছে পাছে যাও কৰি কাতৰ শেষ গুৰু হব মোক কিছু দিও উপদেশ হেন বাপা তকি সংখ্যা ৰগতৰু আহি শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী উলটি ধৰিয়া মোক কৰিলা সহ পৰমৰ শস্য কথা কৰিলা প্ৰকাশ কৰিলন্ত ঈশ্বৰ ভগতি মহা জ্ঞান যেন অন্ধ লাগ দিলা দিব্য চক্ষু দান হে ৰাম ৰাম বান্ধৱ কৃষ্ণকময়ী ভৈলো ভৈলো পৰি ছয় আনদেৱ ধৰ্মক দেখিলো মায়াময় আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি কৰি অদংখিলে হৰ পেটে গইল পৰলোক। কৃষ্ণৰ লীলাৰ কি মহত্ব আছে, যিজনে একান্তভাৱে সেই কৃষ্ণক বুজিবৰ কাৰণে যত্ন কৰে যে কৃষ্ণই কৰে কি। কৃষ্ণই এই জগতত বিষয় সংসাৰত তেওঁ নিজৰ সত্তাটো কেনেকৈ বিলীন কৰি দি নিজেই তাৰ মাজত হেৰাই থাকে। আৰু সেইজন কৃষ্ণই যি লীলা কৰে জগতে তাৰ তত্ত্বটো সহজতে বুজিব নোৱাৰে, কিন্তু যিজনে বুজিব পাৰে সেইজনৰ সৰ্ব শৰীৰবিলাক শিহৰিত হৈ যায়, ৰোমাঞ্চিত হৈ যায়। মনত এনেকৈ কিছু ভাৱ আহে যে সঁচাকৈ কৃষ্ণ কিমান মহান, জগতৰ জীৱবিলাকৰ কাৰণে তেওঁ নিজৰ সৰ্বস্ব ত্যাগ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰে। বিষয়ে লীলা কৰিবলৈ যাওঁতে কিমান তেওঁ দুখত দৈন্যতাত তেওঁ থাকিব লগা হয়, এই কথাটো কিন্তু কাকো তেওঁ ব্যক্ত নকৰে। প্ৰতিটো লীলাত সেই ৰোমাঞ্চিত হ'ব পৰা, কৃষ্ণৰ তত্ত্ব বুজিব পৰা
শক্তি যিসকলে লাভ কৰে সেইসকলে কৃষ্ণৰ দুখত দুখিত নোহোৱাকৈ থাকিব নোৱাৰে, ৰোমাঞ্চিত হয় আৰু আনন্দৰ চকুলো বৈ পৰে। সেইজন কৃষ্ণক শিশু নাৰদে কেনেকৈ পাঁচজন ব্ৰহ্ম ঋষিৰ মাজত আলোচনা হোৱা সেই কথোপকথনত লাভ কৰিছিল, উল্লেখ কৰিছে যে কৃষ্ণই যেতিয়া লীলাৰ মাজত তেওঁ কৰ্মখিনি কৰে তেতিয়া তেওঁ আনক দেখুৱাই বেলেগ এটা, লীলাৰ মাজেৰে তেওঁ কৰিবলৈ যাওঁতে তেওঁ কোনোবাই বুজে কোনোবাই নুবুজে, কিন্তু তেওঁৰ যিটো ৰহস্য, তেওঁৰ যিটো কৰ্ম কিন্তু তেওঁ ঠিকেই কৰি গৈ থাকে। সেই কৰ্মটোৰ জৰিয়তে এইটো দেখুৱায় যে মই আচলতে কি, নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তৰ ব্ৰহ্মময় যিটো শক্তি সেইটো কি তোমালোকে চোৱা। যিসকলে চাব বিচাৰে সাধনাতে হওক, যোগতে হওক, ধ্যানতে হওক, তত্ত্বতে হওক, ৰহস্যতে হওক, সেইসকলে বুজিব পাৰে। কিন্তু যিসকলে মায়াত মজি থাকে, কৃষ্ণক ভিতৰৰ পৰা বুজিবৰ কাৰণে যত্ন নকৰে, সেইসকলৰ কাৰণে সম্ভৱ নহয়। চিন্তা কৰি চাওকচোন বাৰু, কৃষ্ণৰ এটা লীলাৰ কথা যদি কোনোবাই যদি বিশ্লেষণ কৰে, তেওঁ কৃষ্ণ চৰিত্ৰৰ মাজত হেৰাই যাবলৈ বাধ্য। যদি নেদেখা নিৰঞ্জন প্ৰভু ভগৱন্তজন কৃষ্ণ তেওঁ কিয় আকাৰত আহিব লগা হ'ল, এক নম্বৰ প্ৰশ্ন আপুনি নিজে নিজে কৰক। তাৰ উত্তৰটো বিচাৰি যাওঁতে আপুনি কৃষ্ণৰ চৰিত্ৰতে আপুনি মজি থাকিব লাগিব, সোমাই থাকিব লাগিব। তেওঁ আজি মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিলে বা বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলে। তেওঁ বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তেওঁ বসুদেৱ দৈৱকীক এৰি থৈ কিয় যমুনা নদীৰ পাৰ হৈ নন্দ যশোদাৰ গৃহত তেওঁ প্ৰৱেশ কৰিলে? প্ৰশ্নটো নিজে নিজে কৰক, কিয় কৰিলে? এই প্ৰশ্নটো যদি উত্তৰ বিচাৰি যায় তেতিয়াহ'লে আপুনি কৃষ্ণৰ চৰিত্ৰৰ মাজতে আপুনি সোমাই থাকিব লাগিব। তেওঁ কংসক বধৰ উদ্দেশ্যতে তেওঁ প্ৰথমতে এই সংসাৰত আহিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিলে, বসুমতী মাতৃৰ যিটো আহ্বান, কিন্তু তেওঁ জন্ম হোৱাৰ পিছত কংসক বধ নকৰি তেওঁ কাৰোবাক বধ কৰিবৰ কাৰণে সেই লীলাবিলাক কৰিলে। চিন্তা কৰি চাওক, যদি এই প্ৰশ্নটো আপুনি যদি বিচাৰিবলৈ যায় তেতিয়াহ'লে তাৰ ৰহস্যটো নোপোৱালৈকে আপুনি কেতিয়াও তাৰ পৰা আহিব নোৱাৰে। আৰু যেতিয়া ৰহস্যটো পাই যায় তেতিয়া আপুনি কৃষ্ণৰ চৰিত্ৰ চিন্তা কৰি ৰোমাঞ্চিত নোহোৱাকৈ থাকিব নোৱাৰে। এটা লীলা কৰিবলৈ আহি তেওঁৰ কাক তেওঁ উদ্ধাৰ কৰিবলৈ তেওঁ এই প্ৰকৃতিত জন্ম হৈছে, এইবিলাক কথাটো আহি যাব। তেওঁ প্ৰথমতে লীলাটো আৰম্ভ কৰিলে ক'ত? কংসৰ কাৰাগাৰৰ অন্ধকূপত তেওঁ মহা আবিৰ্ভাৱ হৈ, সেই আবিৰ্ভাৱ হৈ বসুদেৱ দৈৱকীক কি দেখুৱালে? যে শংখ চক্ৰ গদাধাৰী, শতভুজ মূৰ্তিধাৰী, ৩২ অলংকাৰে প্ৰসিদ্ধ সেই বিষ্ণুৰ পূৰ্ণ যিটো ৰূপ দেখুৱাই দিলে। সম্ভৱ নেকি এগৰাকী মাতৃৰ গৰ্ভৰ পৰা এনেদৰে এটা শিশু জন্ম হোৱাটো? আপুনি তাৰ ৰহস্যটো আপুনি ভেদ কৰিবলৈ যত্ন কৰক, পাই যাব। তাৰপিছতে তেওঁ সাধাৰণ এটা শিশুৰ ৰূপ লৈ ক'লে যে মোক কংসৰ কাৰাগাৰৰ পৰা নন্দৰ গৃহত প্ৰৱেশ কৰিব লাগে। সেইমতে লৈ গ'ল, যমুনা নদী পাৰ হ'ল। কিন্তু জগতে নাজানে, হয়তো বহুতে সেই যোগীসকলে, তত্ত্ববিদসকলে, সিদ্ধসকলে সাধনাত হয়তো পাই গৈছে যে প্ৰথম লীলাটো তেওঁ কিন্তু যমুনাৰ লগতে কৰি গৈছে। গতিকে এনেদৰে কৃষ্ণই যিমানবিলাক লীলা কৰিছে প্ৰত্যেকটো লীলা বিশ্লেষণ কৰিবলৈ গ'লে জগতক তেওঁ কাক দয়া কৰা নাই, কাক কৃপা কৰিবৰ কাৰণে তেওঁ নানা ৰূপ ল'ব পৰা নাই। অথচ বৈষয়িক এটা ভাৱনাত যদি আপুনি তেওঁ চৰিত্ৰত বিশ্লেষণ কৰে, কৃষ্ণৰ সমান দুখত দুখী এইখন সংসাৰত কোনোজন থাকিব নোৱাৰে। জন্ম হৈয়ে যিজনে নিজৰ পিতৃ মাতৃৰ মৰমৰ পৰা কোলাৰ পৰা বঞ্চিত হয়, সেইজন শিশুৰ সমান দুৰ্ভগীয়া শিশু নাই। মাতৃৰ স্তন পান কৰিবলৈ নোৱাৰে, দুগ্ধ পান কৰিব নোৱাৰা দুৰ্ভগীয়া শিশুজনৰ দৰে এইখন সংসাৰত
আৰু দুখীয়া দৰিদ্ৰ শিশু নাই। এনেদৰে সেইজন কৃষ্ণই এই লীলাবিলাক কৰি জগতক কিন্তু দেখুৱাইছে যে মই দুখী নহয়। সেইজন কৃষ্ণৰ মুখমণ্ডল দেখিলে সকলোৰে সৰ্ব দুখ বোলে হৰণ হৈ যায়। সকলোৰে মনত আনন্দৰ ভাৱৰ প্ৰেৰণা তেওঁ সেই মুখমণ্ডলত প্ৰদান কৰে। যিজনে জন্মৰ মুহূৰ্তৰ পৰা মৃত্যু বা বৈকুণ্ঠগামী হোৱাৰ মুহূৰ্তলৈকে কোনো এটা ক্ষণত বৈষয়িকভাৱে সুখী জীৱন তেওঁ কেতিয়াও যাপন কৰা নাই। সদায় দৈত্য দানৱ অসুৰক সংহাৰ কৰি ধৰ্ম ৰক্ষাৰ নামত, অধৰ্মক নাশ কৰাৰ নামত নিজৰ ব্যক্তিগতভাৱে ভাবিব লগা একো কথাই তেওঁ চিন্তা কৰাৰ পৰিৱেশ নাই। তাৰ মাজতে অলৌকিক লীলাবিলাক কৰি তেওঁ জগতক কি দিবলৈ গৈ আছে, এই তত্ত্বটো যিসকলে বুজে, নাৰদৰ যিটো অৱস্থা ৰোমাঞ্চিত হৈ কৃষ্ণময় ভাৱনাত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ দেহৰ মনৰ কি লাভ হ'ল যে ঐশ্বৰিক এক মহাশক্তিয়ে দেহৰ ভিতৰত থকা সেই বিষয়ৰ মনবিলাক দূৰ কৰি পেলালে। লোভ, মোহ, মাদ, মৌৰ্য্য, হিংসা, দেহ, কপটতা ইত্যাদি ইত্যাদি দৈত্য বুদ্ধি সম্পন্ন এইখন নৰদেহৰ অন্তৰত কৃষ্ণময় ভাৱনাৰ ৰসে সমস্তবিলাক নাইকিয়া কৰি পেলায়। আজি যেন শিশু সেইজন নাৰদৰ অন্তৰত তেনেকুৱা কিছুমান ভাৱে যেনেকৈ ক্ৰিয়া কৰিলে, এতিয়া আৰু কৃষ্ণৰ কথা নুশুনিলেও তেওঁ থাকিব নোৱাৰে, শুনিলেও তেওঁৰ চকুৰ পানী ৰুদ্ধ কৰিব নোৱাৰে। তথাপিও ঈশ্বৰৰ নামত এটোপাল চকুলো উলিয়াব পাৰিলেও যিটো মনৰ যিটো আনন্দ, সেই আনন্দটো বেলেগে উপলব্ধি কৰিব নোৱাৰে। আজি নাৰদৰ সেই অৱস্থাটো হৈছে। আজি যেতিয়াই ছমাহ উকলি গ'ল, সেই চাৰিজন ব্ৰহ্ম ঋষি যেতিয়া সেই ঋষিৰ আশ্ৰমৰ পৰা ওলাই যাবৰ কাৰণে প্ৰযত্ন কৰিলে, তেতিয়া সেই নাৰদৰ মনত কিমান সুখ আহি গ'ল যে কৃষ্ণ কথাই দেহ মন মলিনতাবিলাক দূৰ কৰে। কিন্তু আজি সেই কৃষ্ণ কথাই মোক সেই দেহ মন মলিনতা কৰাৰ পৰা মোক বঞ্চিত কৰিব। কাৰণ এই কেইজন যদি গুচি যায়, মোৰ স্বামী যিজন ব্ৰাহ্মণ তেওঁ কাৰ লগত কৃষ্ণ কথা ক'ব? গতিকে তেওঁ কৃষ্ণ কথা নিজে ধ্যান কৰিয়েই তেওঁ নিজৰ লগতে ৰাখিব। কিন্তু কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন যেতিয়া যিসকলে শুনে সেইসকলৰ কি মহালাভ হ'ব। আজি নাৰদৰ অন্তৰত সেইটো দুখ যে কৃষ্ণ কথা এতিয়া মোক কোনে ক'ব। আৰু এই সূত্ৰতেই সেই চাৰিজন ব্ৰহ্ম ঋষিৰ পিছে পিছে তেওঁ দৌৰি গৈছে, কাকতি মিনতি কৰিছে, তোমালোক নাযাবা, আৰু তোমালোকে যদি যোৱা মোকো লৈ যোৱা, তেতিয়াহে মই তোমালোকৰ পৰা কৃষ্ণ কথা শুনিব পাম। কিন্তু সেই ব্ৰহ্ম ঋষি কেইজনে ক'লে যে তোমাৰ কল্যাণ হওক, তোমাৰ এই মহা ভয় ভক্তি ভাৱটো জাগৰণ হোৱাৰ কাৰণে আমাৰ মনত বৰ আনন্দ লাগিছে। কিন্তু কৃষ্ণক তুমি পাব লাগিব, কৃষ্ণক পালে তুমি মহা আনন্দ পাবা। গতিকে কৃষ্ণক পোৱাৰ যিটো ব্যৱস্থা, তাৰ কাৰণে যিখিনি মন্ত্ৰ লাগে, যিখিনি তেওঁক দীক্ষা লাগে, সমস্তখিনি তেওঁক দি ক'লে যে তুমি মায়া সংসাৰত আছা, তুমি মায়া সংসাৰত থাকি তুমি নিজে নিজে মুক্তি লাভ কৰিব নোৱাৰিবা। আমি তোমাক লৈ যাব পাৰিম, কিন্তু তাৰ জৰিয়তে তোমাৰ লাভতকৈ তোমাৰ লোকচান হ'ব। কিহৰ লোকচান হ'ব জানা? যে তোমাৰ এগৰাকী মাতৃ আছে, মাতৃয়ে তোমাক মায়াৰ দোলেৰে বান্ধি ৰাখিছে। তুমি মাতৃৰ মমতাৰ পৰা মুক্ত হ'ব পৰা যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি নোহোৱালৈকে তুমি তোমাৰ মাক উদ্ধাৰ কৰিব, তুমি ত্যাগ কৰিব নোৱাৰা। তুমিহে ভাবিছা যে ঈশ্বৰৰ সন্তান, সমস্ত ঈশ্বৰে ৰক্ষা কৰক, কিন্তু তোমাৰ মায়ে ভাবি আছে যে মোৰ কোলাৰ সন্তানটোৰ মুখ চাই মই চিৰদিন আনন্দ লাভ কৰিম। গতিকে সেইজনৰ যিটো দুখ,
কোনে বুজিব? গতিকে তুমি মাতৃৰ ওচৰলৈ যোৱা, মাতৃৰ লগতে মাতৃৰ সুখৰ কাৰণে তুমি সমস্ত বিষয় কৰ্ম যি কৰিব লাগে কৰা। আৰু আমি যি মন্ত্ৰ শিকাই দিছোঁ, যিটো ব্যৱস্থা শিকাই দিছোঁ, যিটো জ্ঞান তত্ত্ব দিছোঁ, এই সমস্ত জ্ঞানেৰে তুমি ঈশ্বৰৰ নাম কীৰ্তন কৰা। তাৰ মাজতেই তুমি ঈশ্বৰক পোৱাৰ ব্যৱস্থাটো সম্ভৱ হ'ব। আৰু এই কাৰণেই ব্ৰহ্মাই নাৰদে উপলব্ধি কৰিছিলে যে এতিয়াহে যেন মই দিব্য জ্ঞান লাভ কৰিলোঁ। ইমান দিনে যিটো জ্ঞান লাভ কৰা নাছিলোঁ, এই জ্ঞানটো 4জন সিদ্ধই মোক দি দিলে। আৰু সেই জ্ঞানৰ ফলত মই জগতক যেনেকৈ দেখিব লাগে, বুজিব লাগে, মই সমস্ত যেন মই বুজিব পাৰিলোঁ। তথাপিও মোৰ মাতৃক যেতিয়া এৰিব নোৱাৰোঁ, মই মাতৃৰ ওচৰলৈকে আহিলোঁ। কিন্তু তাৰপিছত কি হ'ল? ভগৱন্তই কি লীলা? তুমিহে মাতৃৰ ওচৰৰ পৰা আঁতৰিব বিচাৰিছা। মাতৃয়ে তোমাক তেওঁ কোলাৰ পৰা আঁতৰাই পঠোৱা নাই। গতিকে যেতিয়াই তোমাৰ মাতৃয়ে তোমাক আঁতৰাই নপঠাব, তুমি মুক্তি নাপাবা। গতিকে তোমাৰ মাতৃকেই তোমাৰ ওচৰৰ পৰা আঁতৰাই নিব লাগিব, তেতিয়া তুমি মুক্ত হ'ব পাৰিবা। গতিকে ভগৱন্তই কি মহা লীলা কৰিছে চাওক। এফালে দিছে বিষয়ে দুখ, মাতৃ কাল সৰ্প দংশন কৰিলে। কাল সৰ্প দংশনৰ পৰা মাতৃক উদ্ধাৰ কৰাৰ ব্যৱস্থা নহ'ল। বিষয়ত তেওঁ কান্দি কান্দি হাহাকাৰ হৈ আছে। আৰু ভগৱন্তই ওপৰৰ পৰা চাই হাঁহি আছে। হে বৎস, তুমি আচল ৰাস্তালৈকে আহিবৰ কাৰণে তুমি আৰু এটা মহা সুযোগ পালা। এতিয়া আৰু তুমি বিষয় সংসাৰ থাকি লাভ নাই। তোমাৰ মাতৃয়ে নাই যেতিয়া, যিগৰাকীয়ে তোমাক বান্ধি ৰাখিব বিচাৰিছে, মায়া মাতৃগৰাকী তোমাৰ পৰা যেতিয়া আঁতৰি গ'ল, এতিয়া তুমি মোৰ ওচৰলৈকে আহিবলৈ সহজ হৈ গ'ল। ভগৱন্তে তৃপ্তি পাই আছে যে মোৰ এজন ভক্ত পুনৰ আগৰ আস্থানলৈকে অহাৰ এটা সুবৰ্ণ সুযোগ তেওঁ লাভ কৰিছে। আৰু সেই অনুসৰিয়ে এটা সময়ত নাৰদৰ অন্তৰত ভাৱনা আহিল, এইখন বিষয়ৰ সংখ্যাত মোৰনো কোন আছে? গতিকে মই আৰু ইয়াত থাকি লাভ নাই। এই বুলি চিন্তা কৰাৰ লগে লগে কেনেকৈ তেওঁ নিজৰ গৃহ ত্যাগ কৰিলে, কেনেকৈ গাঁও ত্যাগ কৰিলে, কেনেকৈ নগৰ ত্যাগ কৰিলে, কেনেকৈ তেওঁ হাবিত প্ৰৱেশ কৰিলে, নিজেই গম নাপালে। বাৰু আহকচোন বাৰু তাৰপিছতনো নাৰদৰ কি অৱস্থা হৈছে নিজ মুখে তেওঁ ব্যক্ত কৰি আছে, আমি পুনৰ শ্ৰৱণ কৰোঁ। কৃষ্ণ কৃষ্ণ। হে রাম, হেন দেখি আমার উদাস ভইল মন, উত্তর দিশক লাগি কলিলো গমন, ঘুরাইলু নগর গ্রাম, নদী নদ দেখ, ঘুরনত ভইলু আপুনি প্রবেশ, বন মধ্যে দেখিলু বিচিত্র সৰু স্নান পান কৰি ভইলু সুস্থ কলে,
আখলে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় গৈ গৈ নাৰদে যেতিয়া এই অতব্য অৰণ্যত আপোনা আপুনি প্ৰৱেশ কৰিলে, তাৰপিছত এক দিব্য সৰোবৰ, সেই দিব্য সৰোবৰটো পাই তাৰ মনৰ যিটো চঞ্চলতা, মনৰ যিটো উদাসীনতা বা বিষণ্ণতা নিজে নিজে নাইকিয়া হৈ গ'ল। প্ৰকৃতিৰ এক গম্ভীৰ শীতলতাই তেওঁৰ হৃদয়খন যেন শীতল কৰি পেলালে। মাতৃ বিয়োগৰ যিটো বেদনা তেওঁ হেৰাই গ'ল। লগে লগে তেওঁৰ স্মৰণত আহি গ'ল যে চাৰিজন গুৰুৱে যে যিখিনি জ্ঞান দিলে, জগতত যেতিয়া তোমাৰ কোনো নাথাকে, তুমি যেতিয়া ভাবিবা মই জগতত মই অকলশৰীয়া, তেতিয়া তোমাক সংগ দিবলৈ এজনে ৰৈ থাকে। সেইজনক তুমি সাৰথি কৰিলে তুমি সমস্ত জগতৰ যেন তুমি সংগ পাবা। সেইজনৰ দৰ্শন পোৱাৰ লগে লগে সমস্ত আনন্দ যেন তুমি পাই যাবা। গতিকে সেইজনক আশ্ৰয় কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প উপায় নাই। ঠিক এনেকুৱা এটা ভাৱনা আনি যেতিয়া সেই ভাৱনাৰে চাৰিজন ব্ৰহ্মঋষিয়ে দিয়া সেই পাৰমাৰ্থিক জ্ঞান তত্ত্ব স্বয়ং কৃষ্ণ ভগৱন্তক আশ্ৰয় কৰাৰ বাহিৰে এই জগতত যেন আমি অকলশৰীয়া। গতিকে সেইজনক আশ্ৰয় কৰিবৰ কাৰণে তেওঁ নিজৰ দেহ আৰু মন শুদ্ধ কৰিহে সেইজনৰ ওচৰলৈকে যাব লাগিব। সেইকাৰণে কিমান সুন্দৰ এটা আধ্যাত্মিক বিশ্লেষণ আনিছে চাওক। ঈশ্বৰৰ কথা মনত পৰিল, লগে লগে তেওঁ কিন্তু সেই শীতল সৰোবৰত তেওঁৰ স্নান কৰি তেওঁৰ দেহ শুদ্ধি কৰিলে। সেই সৰোবৰৰ জল তেওঁ ঈশ্বৰক ধ্যান কৰি যেতিয়া পান কৰিলে, তেওঁ মন শুদ্ধি হৈ গ'ল। যাৰ দেহ আৰু মন শুদ্ধি হয়, সেইজনেহে ঈশ্বৰক স্তুতি কৰিব পাৰে, ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰে। সেইজনৰ কথাহে হয়তো ঈশ্বৰে শুনে। কিন্তু যিজনে দেহো শুদ্ধি নহয়, মনৰো শুদ্ধি নহয়, লোককে দেখুৱাই ৰাম নাম কৃষ্ণ নাম অহৰ্নিশে গাই আছে, তেওঁ কোনো কথাই ভগৱন্তে গণ্য কৰিবলৈ ইচ্ছা নকৰে। কিন্তু তেওঁ আনন্দ পায়। তেওঁ আনন্দ এইকাৰণে পায় যে অন্তত মোৰ নাম যে তুমি লৈছা, মোৰ নামৰ যিটো তত্ত্ব তুমি যে তোমাৰ কণ্ঠধ্বনিৰ জৰিয়তে যে অন্য প্ৰাণীয়ে যে শুনিছে, সেইটো কৰ্ম কৰাৰ কাৰণে ভগৱন্তে অৱশ্যে তেওঁকো কৃপা কৰে। হ'ব, তোমাৰ কল্যাণ হ'ব। কিন্তু তেওঁৰ সমস্ত বুদ্ধি বৃত্তিক সংস্কাৰ কৰিবৰ কাৰণে এটা পৰিৱেশ তেওঁ নিজে ৰচনা কৰি সেই পৰিৱেশে নিজৰ দেহ আৰু মনক শুদ্ধি কৰিবলৈ প্ৰযত্ন কৰিব লাগিব। সংসাৰত তেওঁ কাৰো লগত তেওঁ বিদ্বেষ ভাৱনা থাকিব নোৱাৰিব। সংসাৰত কাৰো লগত তেওঁ বন্ধু ভাৱনা থাকিব নোৱাৰিব। যদি বিদ্বেষ আৰু বন্ধু বা মৈত্ৰী ভাৱনা যদি থাকে, তেতিয়াহ'লে তেওঁ মায়াক মজি থাকিব লাগিব। কিন্তু সকলোকে যদি তেওঁ ব্ৰহ্মময় দেখে, যত জীৱ তত শিৱ, যত জীৱ জংগম কীট পতংগম অগ নগ জগত তেৰি কায়া। ভগৱন্ত ক'ত আছে? সমস্ত জীৱৰ দেহত পৰমাত্মা শক্তিৰূপে বিৰাজিত হৈ থকাৰ কাৰণে ভগৱন্ত সমস্ত জীৱতেই বিৰাজিত হৈ আছে। এই স্বৰূপটো যদি কোনোবাই এই জগতত দৰ্শন কৰিবলৈ মানে সক্ষম হয়, যিফালে চাব সেইফালে তেওঁ
ব্ৰহ্মমূৰ্তি ঈশ্বৰৰ ৰূপটোকে দেখা পাব। গতিকে তেওঁ সত্যবুদ্ধিও নাই, মিত্ৰবুদ্ধিও নাই, শ্ৰদ্ধা আৰু ভক্তি ভৰা ভাৱনাবিলাকহে তেওঁৰ অন্তৰত আহিব। গতিকে আজি এই নাৰদৰ অৱস্থাটো এনেকুৱা এটা ৰূপলৈকে গৈ আছে। নিজৰ দেহ মন ইমান দূৰ তেওঁ যেতিয়া অতিক্ৰম কৰি গৈ আছে, গাঁও দেশ ভ্ৰমণ কৰি যাওঁতে দেহ কলুষিত হৈছে, ইন্দ্ৰিয় অৱস হৈ গৈছে, আৰু যেতিয়া সেই শীতল জলত যেতিয়া ঈশ্বৰৰ নাম লৈ তেওঁ স্নান কৰিছে, দেহো শুদ্ধ হ'ল, মনো শুদ্ধ হ'ল, আৰু ইন্দ্ৰিয় সমস্ত মহাশক্তি লাভ কৰিলে। তাৰপিছত তেওঁ অস্ত্ৰৰ তলত বহি কৃষ্ণক ধ্যান কৰিবলৈ আৰম্ভ কৰিছে। এয়াই হৈছে ভগৱন্তৰ ভক্তিযুক্ত এক ভাৱনা। কেনেকৈ শুদ্ধ ৰূপত নাৰদে গ্ৰহণ কৰিছিল 5টা বছৰতে। চিন্তা কৰি চাওকচোন বাৰু। 5টা বছৰত ভগৱন্তক কোৱাৰ উদাহৰণ 5জন শিশুক মহাভাগৱতে আমাক উদাহৰণস্বৰূপে দেখুৱাই আছে। এজন হৈছে প্ৰহ্লাদ। 5 বছৰ বয়সতে তেওঁ ভগৱন্তক তেওঁ লাভ কৰিছিল, দৰ্শন